অসমত পুন প্ৰথমবাৰৰ কাৰণে ৰবটিক ট্ৰিটমেন্ট দি আছে এজন আছে কাৰ্পেক্টৰ সুব্ৰত দে আৰু তেখেতৰ প্ৰবলেম হৈছে ডিঙিৰ বিষ কঁকালৰ বিষ এনেকুৱা সমস্যাসমূহ হৈ আছে গতিকে ৰবটিক ট্ৰিটমেন্টৰ যোগেদি তেখেতে চিকিৎসা কৰি আছে যাতে বিষসমূহ নাইকিয়া হৈ যায় আৰু এটো ট্ৰিটমেন্ট দিয়াৰ পাছত কিমান দিনৰ মূৰত মানে বিষখিনি নাইকিয়া হ'ব হেতুটো কেছৰ ওপৰত ইউজুৱেলি 8 ডেজৰ থাকে 4 ডেজৰ থাকে 5 ডেজৰ থাকে তো কেছৰ so until বাইদৰ মানে 3-4 years ধৰি পেন so এটো মানে 8 days লৈছো first 5 days complete হল আৰু 3 days আৰু বাকি আছে ওকে ৰবটিক ট্ৰিটমেন্ট আপুনি আনিছে প্ৰথম হেতু মানে নি ডিকম্প্ৰেছন টু ফাৰ্স্ট টাইম ইন আসাম হেতু মই নাজানো মানে এটো বেলেগ জায়গাত আছে কি নাই বাট অসমত মানে ফাৰ্স্ট টাইম নি ডিকম্প্ৰেছন মই আনিছো ওকে এতিয়া আপোনালোকে চাই লওক কেনেকৈ ট্ৰিটমেন্ট দি আছে এখন হিলি আছে চাওক আৰু আছে লাহে লাহে দেখাই গৈ থাকিম আপোনালোকক আৰু মহিলা যে এই কঁকালৰ বিষ বিলাক বহুত বেছি আমি দেখো পুৰুষসকলৰটো বহুত হেতু হিচাপত কম হয় ন মহিলা মানে বেছি কিয় হয় কেনেকৈ নাইকিয়া হ'বনো হেতুটো ষ্ট্ৰেচিং এক্সাৰসাইজ মেইনটেনেন্স কৰিব লাগিব ষ্ট্ৰেচিং এক্সাৰসাইজ মেইনটেনেন্স কৰিব লাগিব তাৰ পাছত হেৰি মিডিলতে এলাইনমেন্টখন মিলাব লাগিব কাম বিলাক যিমান কৰি থাকে ক্যালসিয়াম থ্ৰু ডায়েট আৰু থ্ৰু সাপ্লিমেন্টস ল'ব লাগিব হেতু হিচাপত থাকিলে ভাল হেতু অস্টিওআৰ্থৰাইটিছৰ কাৰণে পেশেন্টৰ মানে জেলখন ড্ৰাই হৈ গৈছে সো এটো আৰু আপুনি চাব এটো ভৰিটো টেৰা সো এটো এলাইনমেন্টটো সিধা কৰিব লাগিব আচ্ছা ইয়াত যিখিনি মানে মানে শুকাই গৈছে হয় হয় এটো কমপ্লিট ৰবটিক্সত হয় মানে এখিনি কৰাৰ পাছত কি জেলখিনি আকৌ ট্ৰাই নপষ্ট এটো লাহে আহি যায় মানে পেশেন্টৰ টাইম লাগে বাট আহি যায় মেইন মোৰ ফ্লেক্সিবিলিটিৰ কাৰণে মই এটো দি আছো কাইৰোপ্ৰেক্টিকত মানে ৰবটিক্সৰ যোগেদি যিকোনো মানে বিষ ঠিক কৰিব পাৰি না হেতু ফিজিওথেৰাপিৰ আন্ডাৰতে পৰে হেতু মানে এডভান্স ফিজিওথেৰাপি গোটেখিনি এডভান্স ইয়াতে মততে যিকোনো ধৰণৰ বিষৰ সমস্যা যদি থাকে কাইৰোপ্ৰেক্টিক বা এই ৰবটিক ট্ৰিটমেন্টৰ যোগেদি ঠিক কৰিব পাৰি নেক্সট হল হেতু মানে এলাইনমেন্ট বডিটো অকমান টেৰা আছে এটো সিধা কৰিব মোৰটো ঘূৰাই মানে কন্টিনিউয়াসলি সো ভিতৰতে ষ্টিফনেস আছে আৰু অকমান চুইং টু বেছি থাকে তো এটো কাৰণে ৰিলিজ দিব লাগিব ভিতৰ এটো সিবানৰ কাৰণে হয় ৰাজাৰৰ ফাৰ্স্ট নাম্বাৰটো মানে ব্লকেজ থাকিলে মুটো ঘুৰাই কেতিয়া আচ্ছা আৰু লগতে ষ্টিফনেস ঠিক আছে দেখিছো তেখেতৰ ট্ৰিটমেন্ট কৰাই আছে কেতিয়াৰ পৰা কৰাই আছে আৰু তেওঁ কেনেকুৱা ৰিজাল্ট কেনেকুৱা পাইছে হয় এনে মোৰটো পেশেন্টটো আজি 7-8 বছৰৰ পৰা হৈ আছে মই বেলেগ বহুত ট্ৰিটমেন্ট কৰাইছো মানে একো আৰাম পোৱা নাই তে মই এটো ফেসবুকত সাৰৰ হেৰিটো দেখা পাই পেলাই মই যোগাযোগ কৰিছিলো তে মই 3 দিন মান মই লংকাত কৰালো কৰাই ধৰক 40% মান আৰাম পাইছে আচ্ছা সাৰে ক'লে যে গুৱাহাটী যাব লাগিব 4 days মান তাত মানে এই জিটো মেচিনটো ইয়াত নাই এই মেচিনটোৰ কাৰণে তালে যাব লাগিব তে হেতু বিধি এতিয়া আজি আমি আহিছো আপোনাৰ কি প্ৰবলেম হৈছিল মোৰ নাৰ্ভৰ প্ৰবলেম হৈছিল কঁকালৰ পৰা এনেকে ভৰি এখন মানে একেবাৰে অচল নিচিনা হৈ গৈছিল একো কাম নকৰে মানে একোৱে নকৰে হু ভৰিখন মানে বিৰাট বেছি পেইন মই ভৰি পেলাবও নোৱাৰো এনেকুৱা ডক্টৰ দেখালো ডক্টৰ কেবাগৰাকীকো দেখুৱালো কিন্তু ক'লে মানে সাৰ্জাৰীৰ কাৰণে সাজেষ্ট কৰিলে সাৰ্জাৰীত যেহেতু মানে যাব বিচৰা নাই এখেতৰ হেৰি পাই পেলাই মোৰ হাজবেণ্ডে মানে আগতে ইয়াতে লৈছিলে ট্ৰিটমেন্ট ভাল পাইলে ইয়াতে আহিলো মই লাষ্ট মই মানে পুৰা সিভিয়াৰটো তাৰপিছত মই 5 ডেজ লো 5 ডেজ লোৱাৰ পিছত মানে মই 70% মানে মই মানে মানুহজনী মই থিয় হ'ব পাৰিলো যেটো মানে মই বিছনাত পৰি থকা এটো সাৰ্জাৰী কৰিবলৈ গৈছিল সাৰ্জাৰী কৰিব গৈছিল তাৰপিছত মই এতিয়া থিয় হৈ ধুনিয়াকে এটা দুটা কামো কৰিব পাৰো তেনেকুৱা মানে যথেষ্টখিনিয়ে ভাল পালো আজি মানে মই কব মুখেদি মানে মাতটো ওলাইছে যে মই ভাল পাইছো বুলি ধুনিয়াকে ভাল লাগিছে ভাল ট্ৰিটমেন্ট মই প্ৰায় 2 বছৰ মান আগতে কৰোৱা মোৰ সেম পেইন নাছিলে বেক পেইন মোৰ প্ৰায় 15-20 বছৰ ক'ব পাৰা বহুত পুৰণা বেক পেইন মেডিচিন খাওঁ ডক্টৰ দেখাওঁ অৰ্থ দেখুৱাইছো তাৰপিছত মই হেৰিকো দেখুৱালো নৰ্থৰ পাছত মই নাইউৰো দেখুৱালো নাই কেবা জায়গাত গলো তাৰপিছত এখেতৰ ফেসবুকত এবাৰ পোষ্ট পালো সেই পোষ্ট পাই ইয়াত আহিলো ইয়াতে যিখিনি থেৰাপি লোৱাৰ পিছত মোৰ পেইন ৰিলিফটো মানে গোটেইটো ক'ব পাৰা মই কিউৰ হৈ গলো মোটৰসাইকেল চলাব পৰা হৈ গলো তেনেকুৱা আছিলো ইভেন মই চেন্নাইতো এপলোতো দেখুৱালো মানে একো ডিফাৰেন্স নাপালো মেডিচিন দিয়ে মেডিচিনখিনি খাই থাকিলে বিষটো কমে টোপনি আহে নাৰ্ভৰ মেডিচিন দিলে খুব টোপনি আহে কাম বন কৰিব নোৱাৰো কিন্তু ইয়াত মই উইথাউট মেডিচিন মানে কিউৰ হৈ গলো সেইকাৰণে মিছেছকো মই ইয়াতে লৈ আহিলো আৰু ঠিক আছে সো আজি ৰবটিক ট্ৰিটমেন্ট চালো
কাইৰোপ্ৰেক্টিক ট্ৰিটমেণ্টটো মই আগতে দেখিছোঁ, আজিও চালোঁ বাৰু। তাৰপিছত আপোনাৰ যিখিনি ক্লায়েণ্ট আছে সেইখিনিৰ লগতো কথা পাতিলোঁ, তেওঁলোকে কিন্তু কৈছে যে এটা সময়ত মই কান্দি কান্দি আহিছিলোঁ, কিন্তু আপোনাৰ ইয়াত অহাৰ পাছত চেম্বাৰত অহাৰ পাছত তেওঁ কিন্তু পেইন ৰিলিফ হৈছে। গতিকে এইটো ভিডিঅ' যিসকল দৰ্শকে আমাৰ চাই আছে আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰিব, আপুনি অকণমান ঠিকনাটো আৰু যোগাযোগৰ নাম্বাৰটো কৈ দিয়ক। সো ফাৰ্ষ্ট মোৰ চেম্বাৰ আপোনাৰ গুৱাহাটীত আছে, সেইটো পাঞ্জাবাৰী ৰোড 6 মাইল দাৰণা মছজিদটো পাৰ কৰিলে এটা কবৰস্থান পাব, সেইটো পাৰ কৰিলে ডক্টৰ সুব্ৰত পেইন ৰিলিফ। নেক্সট আছে চেণ্টাৰ আপোনাৰ শিৱসাগৰ নৱালী ৰোড ডিনি মাদ্ৰাছাৰ অপজিট, তাতে চেণ্টাৰ। আৰু লংকা লামডিং সেইটো মানে আপোনাৰ এপইণ্টমেণ্ট নাম্বাৰটো দিয়া থাকিব, ওই হিচাপত আপুনি গ'লে হ'ল। আৰু ৰিচেণ্টলি মই বেংগলোৰৰ চেম্বাৰ খুলিছোঁ, সেইটো মানে আপোনাৰ ক্ৰিষ্টেল আৰ্ক বালমাত্তা ৰোড তাতে আছে চেম্বাৰ, সেইটো স্ক্ৰীণতে নাম্বাৰটো দিয়া থাকিব, এপইণ্টমেণ্ট আপুনি বেংগলোৰ হিচাপত ল'ব পাৰে। ঠিক আছে, আমি কথা পাতিলোঁ আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, যাতে যিমানখিনি মানুহ আমাৰ বহুতৰে 99% মানুহ চাগে বিষ থাকে, হয়নে? বিষ প্ৰব্লেম থাকে, গতিকে যাতে এই ভিডিঅ'টো চাই তেওঁলোক উপকৃত হয়। আৰু যদিহে আমাৰ এপিছ'ডবিলাক বা ভিডিঅ'বিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।